নমস্কাৰ বন্ধুসকল, এয়া আমাৰ বান সাহায্যৰ বাবে সামগ্ৰীসমূহ সাজু কৰি থকা হৈছে, প্ৰস্তুতি চলাই থকা হৈছে। মানে কাইলৈ পেকিং কৰা হ'ব, যিহেতু পৰহিলৈ 4 তাৰিখ যোৱা হ'ব শিৱসাগৰ। এয়া বান সাহায্যৰ বাবে কিছু সামগ্ৰী আৰু কিছু সামগ্ৰী ইয়াত এড কৰা হ'ব। এতিয়ালৈকে ডিব্ৰুগড় উপক্ৰিয়া সন্থাৰ লগত সমগ্ৰ কঁঠালগুৰিবাসী ৰাইজৰ সহযোগত এয়া অকণমান সঁহাৰি জনাবলৈ বিচৰা হৈছে। এয়া পৰহিলৈ যোৱা হ'ব দুদিনীয়া কাৰ্যসূচীৰে। এয়া সামগ্ৰীসমূহ এয়া ফুড ৰিলিফছৰ কাৰণে লগতে শ্ৰমদানো কৰা হ'ব, যিহেতু দুদিনীয়া কাৰ্যসূচীৰে যোৱা হ'ব। অলপ চাফ চিকুণ কৰি থৈ অহা হ'ব বানপীড়িত ঠাইডোখৰ। সকলো ওলাই আহক, সহায় হাত আগবঢ়াওক। এনেদৰে সহায় আগবঢ়াব লাগে। মানুহে মানুহৰ বাবে, আশা কৰোঁ সঠিক জেগাত বস্তু মানুহে মানুহৰ বাবে জুবিনদাৰ আদৰ্শৰে আমি আগুৱাই যাব লাগিব। সকলো ওলাই আহক, পাৰিলে ত্ৰিপাল, আঁঠুৱা আৰু ফেনাইল, মাস্ক, ব্লিচিং পাউডাৰ এইবিলাক লৈ আহিব। আৰু লগতে বাচন বৰ্তন, সিহঁতৰ এইবিলাক খুব প্ৰয়োজন হৈছে বোলে। সকলো ওলাই আহক সহায় হাত আগবঢ়াবলৈ। ধন্যবাদ। পাৰিলে জয় অসম, জয় জুবিন দা। এইবিলাক যে যেনেকৈ পাৰে আৰু ভাত এসাঁজ খুৱাই অহা প্ৰচেছটো এনেদৰে হোৱা হৈছে আৰু কেৱল এইখিনি অভাৱ পূৰণ কৰিব নোৱাৰি, তথাপিও আৰু আছে। আৰু কাইলৈ পেকিং কৰা হ'ব, পেকিং কৰোঁতে দেখুওৱা হ'ব।